মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰ্মজীৱন এক প্ৰকাৰ ক'ব গ'লে পাটবাউসীতে তেখেতে পূৰ্ণ কৰিছিলে। 18 বছৰ 6 মাহ কাল পাটবাউসীত থাকি তেখেতৰ জীৱনৰ অমূল্য ৰচনাৱলী ইয়াতেই প্ৰণয়ন কৰিছিলে। মই সময়তে ঘোষণা কৰিছিলোঁ যে পাটবাউসীত আমি এটা প্ৰকল্প নিৰ্মাণ কৰিম যাতে এই গোটেই সম্পদসমূহ আৰু গুৰুজনাৰ জীৱনৰ এটা ডাঙৰ অধ্যায় আমি নৱপ্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ। আজি গুৰুজনাৰ অমূল্য ৰচনাৱলীৰে নিৰ্মাণ হোৱা সংগ্ৰহালয় এটাও উদ্বোধন হ'ল আৰু 10 কোটি টকা ব্যয়েৰে আমি ইয়াত এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিম, য'ত নেকি নামঘৰটোৰো কিছু পৰিৱৰ্তন কৰা হ'ব পুৰণা নিয়ম নীতি অনুসৰি, আৰু আনুষংগিক কেইবাটাও কাম কৰা হ'ব। লগতে অতিথিশালাটো আমি পূৰ্ণাংগভাৱে নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। মই পুনৰ এবাৰ গুৰুজনাৰ প্ৰতি আমাৰ ভক্তিভৰা সেৱা আগবঢ়াইছোঁ। মোৰ গোটেই লক্ষ্যটো হ'ল মহাপুৰুষ শংকৰদেৱে জন্মৰ পৰা পৰলোক প্ৰাপ্তিলৈ বৈকুণ্ঠ গমনলৈকে তেওঁ যিমানটো স্থানত অতিবাহিত কৰিছিল প্ৰত্যেকটো স্থানকে উন্নত কৰা। বৰদোৱাৰ কাম আমি কৰিছোঁ, যথেষ্টখিনি ভাল হৈছে। গাংমৌ থানত আমি যথেষ্টখিনি কাম কৰিছোঁ। পাটবাউসীত হ'ব, সোণপুৰা ভেটিত হ'ব, আৰু মধুপুৰতো আমি প্ৰায় 50 কোটি টকাৰ এটা ডাঙৰ আঁচনি ৰূপায়ণ কৰিম। আৰু আমাৰ লগত গোটেই তেখেতে কোন সময়ত ক'ত আছিল, ক'ৰবাত যদি 10 দিনো আছিল সেইখিনিও আমাৰ লগত আছে। গতিকে আমি প্ৰত্যেকটো স্থানকে পৰ্যায়ক্ৰমে উন্নত কৰি গৈ থাকিম।